সংগীতৰ প্ৰসাৰ আৰু প্ৰচাৰত অহোপুৰুষাৰ্থ চেষ্টা কৰিছিল। তোমালোকে অলংকাৰ শিল্পী সভাৰ তোমালোক কালজয়ী যুগজয়ী অন্তৰপাৰ সাগৰ সদৃশ বক্ষ আকাশৰ দৰে মহান সংস্কৃতিৰ মন্ত্ৰেৰে তোমালোক সমজ্জন গান্ধাৰৰ উদ্যোগত 21 সংখ্যক উত্তৰ এই শুভ উদ্বোধন অনুষ্ঠানত উপস্থিত থকা জিলা আয়ুক্ত এগৰাকী সমাজসেৱী সাংস্কৃতিক কৰ্মী দেৱাশীষ শৰ্মা ডাঙৰীয়া, মঞ্চৰ বিষয়া নম্ৰতা বৰা আৰু গান্ধাৰৰ ভগৱান সদৃশ এটা তেওঁলোকৰ যি আত্মা প্ৰতিগৰাকী শিল্পী আৰু তেওঁলোকৰ সৃষ্টিসমূহ অসমৰ চুক চুক ধৰি পেলাই আমাৰ জাতিটোৰ কাৰণে সংগীত মহাৰণ আজি গান্ধাৰৰ উদ্যোগত তেওঁলোকে পাতিছে। তাৰ বাবে মই মোৰ শুভেচ্ছা শুভকামনা জনাইছোঁ আৰু মোৰ দৃঢ় বিশ্বাস যে গান্ধাৰৰ নিচিনা এটি অনুষ্ঠান, যোনটো অনুষ্ঠানে সমগ্ৰ আমাৰ অসমত এটা আলোড়নৰ সৃষ্টি কৰিছে আৰু আমাৰ নতুন প্ৰজন্মক এটা প্লেটফৰ্ম দিয়াৰ চেষ্টা কৰিছে। আজি এই সংগীত মহাৰণৰ জৰিয়তে আমাৰ বহুতো জ্যোতি সংগীত, ৰাভা সংগীত, আমাৰ আৰু বহুতো সংগীতৰ তেওঁলোকে ভূপেন্দ্ৰ সংগীত তেওঁলোকে প্ৰতিযোগিতা পাতিছে আৰু এই প্ৰতিযোগিতাৰ জৰিয়তে সদায় আমাৰ যিখিনি উদীয়মান শিল্পী তেওঁলোকক এটা প্লেটফৰ্মৰ প্ৰয়োজন আৰু সেই প্লেটফৰ্ম তেওঁলোকে গান্ধাৰ যোগে পাইছে। মই অনুষ্ঠানটিৰ উত্তৰোত্তৰ কামনা কৰিছোঁ। মোৰ দৃঢ় বিশ্বাস যে শিল্পী জগতখনে এই অনুষ্ঠানটোৰ পৰা বহুখিনি পাব। ধন্যবাদ। নগাঁৱৰ সামাজিক সাংস্কৃতিক অনুষ্ঠান গান্ধাৰৰ উদ্যোগত 21 সংখ্যক উত্তৰ পূৰ্বাঞ্চল ভিত্তিত মহাৰণ 2000 সংগীত মহাৰণ 2026 উদাকণ্ঠ ভূপেন হাজৰিকাৰ জন্মজয়ন্তীৰ সময় ৰাখি পেলাই কৰিছে আৰু যথেষ্ট যিখিনি আমাৰ লিজেণ্ড বুলি আমি কওঁ, একেবাৰে ভূপেন হাজৰিকাৰ পৰা জুবিন গাৰ্গৰ পৰা খগেন মহন্ত, পাৰ্বতী প্ৰসাদ বৰুৱা, দীপালী বৰঠাকুৰৰ পৰা জয়ন্ত হাজৰিকা প্ৰতিগৰাকী শিল্পী 5 দিনীয়াকৈ গীতৰ প্ৰতিযোগিতা হ'ব। 5 লাখ টকা তেওঁলোকে যিটো প্ৰাইজ মানি কৰিছে, অত্যন্ত খুব ভাল লগা খবৰ। আজি আমি মুকলি কৰিলোহি, কাৰণ এই গীতসমূহ যাতে হেৰাই নাযায়, গীতসমূহ যাতে আমাৰ উঠি অহা প্ৰজন্ম যাতে প্ৰতিটো মুহূৰ্তত যাতে স্মৰণ কৰিব পাৰে, তাৰ কাৰণে এই পৰিৱেশটো কৰিছে। আৰু গান্ধাৰে প্ৰতিটো কাৰ্যসূচীতে আমি তেওঁলোকৰ লগত থাকোঁ, তাকে বিহু নাচেই হওক বা আধুনিক গীতেই হওক, ৰাভা সংগীত, জ্যোতি সংগীত, সকলোবিলাক সুন্দৰকৈ তেওঁলোকে নৱপ্ৰজন্মৰ ওচৰলৈ লৈ গৈছে। গতিকে এই প্ৰতিযোগিতাৰ প্ৰতিগৰাকী প্ৰতিযোগীক মই শুভেচ্ছা জনাইছোঁ আৰু উদ্যোক্তাসকলক মই ধন্যবাদ জনাইছোঁ।